स्वागत है आज का वीडियो में। আজি मैं যাবলৈ ওলাইছোঁ দ্য সিটি অফ জয় কলকাতা। মই আহি গৈছোঁ আমাৰ ওচৰৰ বৰপেটা ৰোড ষ্টেচন আৰু আমাৰ ষ্টেচনটো বহুত সুন্দৰ ডিচিপ্লিন। এতিয়া ষ্টেচনত মানুহ নহ'লেও কিন্তু যদি ট্ৰেইন আহি যায় একদম ৰঙীয়া ষ্টেচনতকৈ বেছি মানুহ হৈ যায়। ইয়াতে কিছু সময় অপেক্ষা কৰাৰ পিছত আমাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছটো আহি গ'ল আৰু মই নৰ্থ ইষ্ট এক্সপ্ৰেছত যাবলৈ আছোঁ। মই একচুৱেলি অকলে যাবলৈ আছোঁ, মানে মই চ'ল' ট্ৰেভেল কৰিম, কিন্তু ছামাৰ ভেকেশ্যন চলি আছে। নানা মামাৰ ঘৰ শেষ আৰু এতিয়া দূৰত যাব ইচ্ছা হৈ আছে। যিহেতু ঠাণ্ডাৰ দিনত আমাৰ ইয়াতে লোকেল মানে অসমতে বহুত পিকনিক চিকনিক যোৱা হয়, কিন্তু গৰমৰ দিনত এনেকুৱাতো যোৱা নহয়। আৰু গৰমৰ দিন হিচাপে কলকাতা বেছি ভাল হ'ব। তো যাত্ৰা আৰম্ভ কৰি দিলোঁ দ্য কলকাতালৈ। আৰু ট্ৰেইনত উঠোতে বঙাইগাঁও পাই গ'লোঁ আৰু ইয়াত বঙাইগাঁৱৰ সুন্দৰ পাহাৰ। মই যাই আছোঁ জেনেৰেল ডাব্বাত, কিন্তু ট্ৰেইনটোৰ ভয়ানক স্পীডে এয়া চাওঁ দৃশ্য। দোস্ত মই আওতে অসমখন এৰিমেই আইয়া চাওক ফকিৰা গ্ৰামৰ সন্ধিয়াৰ সুন্দৰ দৃশ্য। আৰু এই দৃশ্যৰ বাবে অসমক মানুহে বাহিৰৰ পৰা ইমান মানে ভাল লগা দৃশ্য কয়, ইমান ভাল লগা জেগা। অসমৰ এটা লাষ্ট ফেমাছ ষ্টেচন। আৰু ইয়াৰ পিছৰ পৰা হ'ল বেংগল। অসমত থাকোঁতে হয়তো মানুহ কম, কিন্তু বেংগলত সোমোৱাৰ লগে লগে মানুহটো অলপ বেছি হৈ যায়। তো গম পোৱা যায় যে এতিয়া বেংগলতো আহি গৈছোঁ। দোস্ত এটা মনৰ কথা কওঁ, মই যাই আছোঁ অকলে কলকাতাত, ইমান দূৰ, মানে 2 দিনৰ ৰাস্তা, কিন্তু মোৰ লাগিছে মই নিজৰ জেগাত যাই আছোঁ, মই নিজৰ জেগা দি যাই আছোঁ। মানে বেলেগ ৰাজ্যত যাই আছোঁ, বেলেগ ক'ৰবাত যাই আছোঁ, কিন্তু এনেকুৱা বেলেগ মানে অকলশৰীয়া ফিল হোৱা নাই। কিন্তু যেতিয়া মানে মই গুৱাহাটীত যাম না, মানে মিলিব নোৱাৰোঁ গুৱাহাটীত ট্ৰেইনত। ৰেলত ইমান মানে হিন্দীভাষী আৰু ইমান বিহাৰী মানুহ থাকে, মানে ভিতৰৰ পৰা যিটো মিল নাই সেইটো নাহে। আৰু এতিয়া কলকাতাত যাই আছোঁ, মানে ইয়াতে এটাও বিহাৰী নাপালোঁ, এটাও হিন্দীভাষী নাই, যি আছে বঙালী আৰু অসমীয়া মানুহ আছে। ট্ৰেইনৰ যাত্ৰীৰ দৰে জেগাটো একদম আমাৰ নিজা লাগি আছে যেন। আমাৰ ঘৰৰ ওচৰত যিটো বেকী নদী, সেইটো একদম ছেম তেনেকুৱা লাগিছে। বেকী নদী যেতিয়া পানী বাঢ়ে এনেকুৱা দৃশ্য হয়, আৰু এই নদীটো পানী বাঢ়িছে, কালাৰটো একদম ছেমেই। যিবিলাক টাৱাৰ দলং যি দেখা পাইছে একদম চব আমাৰ নিচিনাই। যিহেতু এইটো ৱেষ্ট বেংগল হয়, কিন্তু ৱেষ্ট বেংগল এইটো কমতাপুৰ, মানে এইটো যিহেতু উত্তৰ বংগ হয়, মানে এসময়ত এইটো অসমে আছিল, সেই হিচাপে ছেম লগাটো একদম স্বাভাৱিক। দোস্ত ফাইনেলি মই ট্ৰেইনৰ পৰা নামি গ'লোঁ, আৰু আমাৰ ট্ৰেইনটো এইটো গুচি গৈ আছে নৰ্থ ইষ্ট এক্সপ্ৰেছ। মানে এই ট্ৰেইনটো ডাইৰেক্ট কলকাতাত নাযায়, এইটো মহাৰাষ্ট্ৰ নেকি ইউ পি ক'ৰবাত যাব। তো মোৰ জলপাইগুৰি নাম্বাৰ লাগিছিল, কিন্তু মই জলপাইগুৰি ৰোডতে নামি গ'লোঁ। নিউ জলপাইগুৰি এইটো বহুত ডাঙৰ, হয়তো তাত ট্ৰেইন ধৰিবলৈ মানে অসুবিধা হ'ব পাৰে। মই কোনটো ট্ৰেইন মই গমেই নাপাম। জলপাইগুৰি ৰোডতে নামি গ'লোঁ, আৰু ইয়াতে মানে 7:35 বজাত আমাৰ ট্ৰেইনটো আছে 7:40 পদাতিক এক্সপ্ৰেছত মই ডাইৰেক্ট শিয়ালদা ষ্টেচনত যাম। আৰু এই জলপাইগুৰিটো ইমান মানে সুন্দৰ, চাফ চিকুণ কৰি বনাইছে নতুন কৰি। আৰু যিহেতু মই NJP নাযাওঁ, ডাইৰেক্ট ইয়াৰ পৰা ট্ৰেইনত উঠিম, ইয়াৰ পৰা টিকেট কাটি লৈছোঁ শিয়ালদালৈকে। পদাতিক এক্সপ্ৰেছটো আহি গৈছে, আৰু মই ডাইৰেক্ট এইটো দি শুই বহি কলকাতা যাম। মোৰ ঘূৰা-ঘূৰি বহুত ভাল লাগে, আৰু মোৰ ট্ৰেইনটো আহি গৈছে, মোৰ বহুত মানে এক্সাইটেড লাগি আছে। এইটো দি পূৰা কলকাতা যাম, কাৰণ মই অকলে যাই আছোঁ, নতুন জেগা, নতুন মানুহ, নতুন চব কিছু লগ পাম, বেলেগ নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব অকলে যোৱাৰ। মই দিনদুৱালৈতে যাম, সেইকাৰণে ইয়াতে টিকেট কাটছোঁ। আগে টিকেটৰ কোনো চিন্তাও কৰা নাই, মই একেবাৰে পিছত যাম দিনদুৱালত। এই জলপাইগুৰি ৰোড ষ্টেচনটো বহুত ধুনীয়া, একদম মানে ৰাতি যেনেকুৱা একদম চাৰিওফালে লাইট চাইট পূৰা যে লাইটিং কৰিছে, দিনতো একদম পূৰা চকচকা। কিন্তু ইয়াতে মানুহ চানুহ একদম কম, দোকান চোকান একো নাই, একদম খালী ষ্টেচন। সেইবাবে মই ভাবছোঁ ইয়াৰ পৰা অলপ দূৰ NJP, নিউ জলপাইগুৰিত যাই ৰাতিৰ খোৱাটো তাতে খাম। আৰু মই ট্ৰেইনত উঠি আহি গ'লোঁ NJP। আৰু NJP চিষ্টেমটো ভাল আছে, ট্ৰেইনত উঠি হাল্লা চিলা লগাই নিদিয়ে খোৱাৰ কাৰণে, একদম টানি উঠি একদম হাল্লা চিলা কৰি লগাই দিয়ে খোৱা বস্তু আনি, কিন্তু বৰিং লগাই দিয়ে। কিন্তু ইয়াতে খোৱাটো একদম ভাল। মই 4টামান কিনি ল'লোঁ, আৰু লগতে চব্জি দি দিয়ে। দোস্ত ৰাতি 12টা বাজি গৈছে, আৰু আমাৰ ট্ৰেইনটো বহুত একদম ভয়ানক স্পীড যাই আছে, আৰু মই এতিয়া টোপনিত যাম, যিহেতু গোটেই ৰাতি ইয়াতে যাব লাগিব। মই উঠি গৈছোঁ, ভাবছোঁ ৰাতিপুৱাই গৈছে। এতিয়া মোবাইলত চাই দেখোন ৰাতি 2:30 বাজে। মানে মই ট্ৰেইনৰ চাউণ্ডত উঠি গৈছোঁ। মই একেবাৰে পিছত ডাবাত গৈছোঁ, ইমান চাউণ্ড, বাপৰে, মানে
শ্লিপাৰ আৰু জেনেৰেল ডাব্বাত ইমান চাউণ্ড হয়, এচি ডাব্বাত মই আশা কৰিছোঁ ইমান গম পোৱা নাই, মই টোপনি যাব পৰা নাই, ইমান চাউণ্ড হৈ আছে বাহিৰৰ পৰা। গুড মৰ্ণিং দোস্তে, মই আহি গৈছোঁ কলকাতা। মই একদম সঁচাকৈ বহুত মানে এক্সাইটেড হৈ গৈছোঁ। ৰাতিপুৱা একদম টোপনিৰ পৰা উঠি চাওঁ মই কলকাতাত আছোঁ। কিমান ডাঙৰ চিটি, মই জীৱনৰ প্ৰথম চাই আছোঁ ইমান ডাঙৰ। যিফালে চাওঁ যিমান দূৰলৈকে চকু যায়, যিমানলৈকে চাওঁ কেৱল বিল্ডিং বিল্ডিং আৰু বিল্ডিং। দোস্ত একেই চাই আছোঁ, একে ডিৰেকশ্যনত, একে লাইনতে মেইন হাইৱে, তাৰপিছত মেট্ৰ', তাৰপিছত ৰেল, তাৰপিছত লোকেল ট্ৰেইন, পূৰা চব একেটা লাইনতে পূৰা চব বনাই দিছে। আৰু ইয়াত চাওক মেট্ৰ' ৰেল। মই একচুৱেলি হাওৰাৰ হুগলী নদীৰ সেইফালে আছিলোঁ। সেইফালে মানে লেতেৰা লুতেৰা আৰু সৰু সুৰা মানে জাগা একদম কম, কিন্তু ইফালে হাইফাই চিটি। আৰু মই জনা নাছিলোঁ এই কলকাতাত যে পাহাৰ আছে, আৰু সেয়া চাওক কিমান ডাঙৰ পাহাৰ। কিন্তু সেইটো কৃত্ৰিম পাহাৰ হৈছে, সেইটো মানে গম পাইছেনে, কলকাতাৰ যিটো আৱৰ্জনাৰ পাহাৰ সেইটো বনাইছে। আৰু সেয়া চাওক মেট্ৰ' ট্ৰেইন চাই আছে, মই প্ৰথম চাই আছোঁ মেট্ৰ' ট্ৰেইন, একদম সঁচা কিমান মানে ভাল লাগি আছে। ইমান হুগলী নদীৰ এই চাইডে হ'লে অলপ মানে হাইফাই চিটি টাইপ জাগাটো, আৰু এইটো হ'ল দমদমা জংচন, নেক্সট আছে শিয়ালদা ষ্টেচন। আৰু পৃথিৱীৰ ভিতৰত দুটা বিজি ষ্টেচন হ'ল হাওৰা আৰু শিয়ালদা ষ্টেচন, আৰু লগতে শালিমাৰ ষ্টেচন। এই তিনিটা ডাঙৰ ষ্টেচন যদি একেলগে হ'লেহেঁতেন, মই কল্পনাই কৰিব পৰা নাই কি হ'ব যদি ইমান তিনিটা একেলগে হৈ যায়। আৰু কিছুতো মেট্ৰ' যোৱাৰ পিছতে চাওক লোকেল ট্ৰেইন, একেটা ষ্টেচনতে লোকেল ট্ৰেইনো যাই আছে আৰু মেইন ট্ৰেইনো যাই আছে। আৰু সিফালে ষ্টেচন পোৱাৰ লগে লগে হয়তো মাটিৰ তলেদি হয়তো মেট্ৰ' গৈছে। ইমান ৰাতিপুৱা মই ষ্টেচনফালে চাই আচৰিত হৈ যাওঁ, ইমান মানুহ ষ্টেচনত বহি আছে, আৰু লোকেল ট্ৰেইনবিলাকতো কথাই নাই, ৰাতিপুৱাতে ঠাই নাই। A few moments later. ফাইনেলি আমি শিয়ালদা ষ্টেচন পাই গ'লোঁ। আৰু এতিয়া ৰাতিপুৱা 6টা 6:30মান বাজে, আৰু ইফালে চাওক মানুহবিলাক চব নামি গৈ আছে। ময়ো এতিয়া বেগ টেগ লৈ ৰেডি হৈ নামিব লগা হ'ব, কাৰণ আমাৰ সন্মুখত গম পাইছোঁ আৰু ষ্টেচন নাই, এইটোৱে লাষ্ট ষ্টেচন। আৰু মানুহবিলাক চাওক চব মানুহ সন্মুখৰ পৰা যাই আছে, ক'ত যাই আছে গম নাপাওঁ, কিন্তু সকলো সন্মুখত যাই আছে। কিমান হাজাৰ হাজাৰ মানুহ, কিমান হাজাৰ হাজাৰ মানুহ ট্ৰেইনত আহিছে। ইমান মানুহ, ইমান ৰাতিপুৱা ইমান মানুহ, মানে মই একবাৰ চক খাই গৈছোঁ। ইমান মানুহ অহা যোৱা কৰে ষ্টেচনত না, মানে সন্মুখত ইফালে কোনো ৰাস্তা নাই চাগে, সন্মুখতে ডাইৰেক্ট ডিৰেকশ্যন, আৰু যিটো ট্ৰেইন ইফালৰ পৰা আকৌ উভতি যাব লাগিব। মই ইমান সময় জানিছোঁ দ্য চিটি অফ জয় কলকাতা, এতিয়া ইয়াতে আহি চাওঁ যে চিটি অফ হিউমেন কলকাতা। বাপৰে ইমান মানুহ মই জীৱনতে দেখা নাই ট্ৰেইন ষ্টেচনত। আৰু ইয়াত চাওক ট্ৰেইন লাইনৰ সন্মুখত কি একদম সন্মুখত লগাই দিছে, হয়তো এতিয়া বেলেগ ষ্টেচন দেখা নাপাব, হাওৰা আৰু শিয়ালদা ষ্টেচন দেখা পাব এইটো, আৰু শালিমাৰত দেখা পাব, যিহেতু বাকী ষ্টেচনবিলাকত এইটো অপশ্যন নাথাকিব পাৰে। মই ষ্টেচনত যাই চাওঁ, মই শিয়ালদা মেইনত আছোঁ, আৰু নৰ্থ শিয়ালদা চাউথ শিয়ালদা আছে, কাৰণ পাৰ্ট কৰি দিছে যাতে মানুহৰো অহা যোৱা কৰোঁতে সুবিধা হয়। আৰু সেয়া হ'ল শিয়ালদা টাউন, পৃথিৱীৰ বিজি ষ্টেচন, 2 নম্বৰ বিজি ষ্টেচন, আৰু 1 নম্বৰটো হ'ল হাওৰা ষ্টেচন। আৰু ইয়াত চাওক ৰাতিপুৱা দৃশ্য, ইয়াতে যি হয়, যি হাগ্ৰামা চাগ্ৰামা, যি প্ৰতিবাদ প্ৰটেষ্ট ইয়াতে হয়। ইয়াতে ডাঙৰ ফিল্ড আছে শিয়ালদা ষ্টেচনৰ সন্মুখত। আৰু ইয়াত চাওক ৰাতিপুৱা দৃশ্য, বৰষুণ হৈছিল ৰাতিপুৱা, জুলাই মাহত বহুত বেছি বৰষুণ দি আছে কলকাতাত। এই যিমানবিলাক দোকান দেখা পাইছে, এইবিলাক এটা ডাঙৰ ছাতি বনাইছে ষ্টেচনৰ সন্মুখত, এই ছাতিটোৰ তলতে দিছে। আৰু ইয়াতে মানে ডাইৰেক্ট বৰষুণটো নপৰে, অলপ তলেদি পানী আহি যায়, কিন্তু বৰষুণ নপৰে। আৰু ইয়াতে কিছু ফল মূল কিনি মই নেক্সট ভিক্ট'ৰিয়া মেমৰিয়েল যাম, সেইটো ভিডিঅ' নেক্সটত দেখাম।